তেখেতৰ শেষ দৰ্শন শেষ কৃত্য অসমৰ মানুহে সৰ্বোত্তম হোৱাটো বিচাৰে, ছাত্ৰ সন্থায়ো সৰ্বোত্তম হোৱাটো বিচাৰোঁ। কিন্তু তেখেতৰ শেষকৃত্য ক'ত হ'ব, তেখেতৰ সমাধিস্থল ক'ত হ'ব, সেই কথাটো আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসম সাহিত্য সভা, ছাত্ৰ সন্থা আৰু তেওঁৰ নিকট শিল্পীসকলৰ সৈতে আলোচনা কৰি সিদ্ধান্ত ল'ব। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই দুগৰাকী অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু বিমল বৰা ডাঙৰীয়াই ছাত্ৰ সন্থাৰ সৈতে যোগাযোগ কৰিছিলে। আমি তেওঁলোকক স্পষ্টভাৱে কৈছোঁ যে তেখেতৰ শেষকৃত্য ক'ত হ'ব লাগে আৰু সমাধিস্থল ক'ত হ'ব লাগে, এই কথাটোত তেখেতৰ পৰিয়ালৰ যিটো মত সেইটোক আমি সকলোৱে সন্মান জনোৱা উচিত হ'ব। মন্ত্ৰী দুগৰাকীয়ে যোগাযোগ কৰাৰ পিছত আমি তেওঁলোকৰ পৰিয়ালবৰ্গৰ ওচৰলৈ গ'লোঁ, জুবিন গাৰ্গৰ পৰিয়ালবৰ্গৰ সৈতে আলোচনা কৰিলোঁ। পৰিয়ালবৰ্গই তেখেতৰ সমাধিস্থল, তেখেতৰ শেষকৃত্য গুৱাহাটীতে হোৱাটো বিচাৰিছে। কাৰণ পৰিয়ালটোৱে কৈছে যে তেওঁৰ দুৰ্ভগীয়া পিতৃ, যি নিজৰ সন্তানক অকালতে হেৰুৱাইছে, পিতৃৰ যথেষ্ট বয়স হৈছে আৰু তেওঁ অসুস্থ। যদি গুৱাহাটীৰ পৰা আঁতৰত শেষকৃত্য সম্পন্ন হয়, তেতিয়াহ'লে এই দুৰ্ভগীয়া পিতৃগৰাকীয়ে নিজৰ হেৰাই যোৱা সন্তানৰ শেষ যাত্ৰাটো চাবলৈ নাপাব। আৰু সেয়েহে পৰিয়ালে বিচাৰিছে যে গুৱাহাটী বা গুৱাহাটীৰ আশে পাশে শেষকৃত্য হওক, সমাধিস্থল হওক,